এই পাতৰ যে অদ্ভুত চমৎকাৰ আছে সেয়া বাৰু আপুনি জানেনে? কি বেমাৰ ভাল কৰে এই পাতে? আপোনাৰ ঘৰতো চাগে নিশ্চয় আছে এই পাত। খাবলৈ তিতা হ'লেও এই পাতৰ আছে এক অদ্ভুত চমৎকাৰী শক্তি। বহু জটিল ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ হয় এই পাতবিধ। আয়ুৰ্বেদত ইয়াৰ গুৰুত্ব বহুত বেছি। খাবলৈ তিতা হ'লেও ইয়াৰ ইমান উপকাৰিতা আছে, ইয়াৰ ইমান ঔষধি গুণ আছে, যিখিনি আপুনি জানিলে আচৰিত হৈ পৰিব। পাতবিধ আকৌ চিনি পাইছেনে নাই? মোৰ বিশ্বাস আপুনি নিশ্চয় এই পাত চিনি পাইছে। এই পাতৰ নাম নিম। আজি মই আপোনাক ক'ম নিম পাতৰ ঔষধি গুণৰ বিষয়ে। এই পাত পেলু, কৃমি বা খজুৱতি আদিত ব্যৱহাৰ হয় বুলি আপুনি জানে। কিন্তু এনে কিছুমান ৰোগ আছে যিবোৰ ৰোগ নিৰাময়ৰ বাবে এই পাত মহৌষধৰ সমান। সেইকাৰণে আজি এই পাতৰ অদ্ভুত চমৎকাৰী শক্তিৰ বিষয়ে আপুনি জানিব পাৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নিমপাতৰ ঔষধি গুণ কি? ইয়াৰ কি উপকাৰিতা আছে? বহুতেই তিতা কাৰণে এই পাত একেবাৰে খাব নিবিচাৰে। কিন্তু এই পাত খালে আপোনাৰ কিমান লাভ হ'ব সেয়া আপুনি কল্পনাও কৰিব নোৱাৰে। বিভিন্ন বীজাণু নাশ কৰিবৰ কাৰণে, বায়ু শুদ্ধ কৰিবৰ কাৰণে, লগতে ব্লাড পিউৰিফাই কৰিবৰ কাৰণে এই পাত একেবাৰে উত্তম। এই পাতে এনেকুৱা কিছুমান ৰোগ নিৰাময় কৰে যিবোৰ ৰোগক গুৰুতৰ ৰোগ বুলি গণ্য কৰা হয়। কেৱল সিমানেই নহয়, মানুহৰ শৰীৰৰ ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ কাৰণেও এই পাত ৰামবাণৰ দৰে। যিসকল ডায়েবেটিছ ৰোগী তেওঁলোকৰ ব্লাড পৰিষ্কাৰৰ কাৰণে, গা ধোৱা খজুৱতি দূৰ কৰিবৰ কাৰণে এই পাত যুগ যুগ ধৰি ব্যৱহাৰ হৈ আহিছে। কিন্তু এই পাতৰ আচল ব্যৱহাৰ আপুনি জানিব লাগিব। কেনেকৈ এই পাত ব্যৱহাৰ কৰিব লাগিব সেইখিনি যদি আপুনি নাজানে তেন্তে তাৰ উপকাৰিতা আপুনি সিমানখিনি নাপাব। নিমৰ পানী খালে আপোনাৰ শৰীৰত কি লাভ হ'ব পাৰে সেই বিষয়েও আজি আপুনি জানিব পাৰিব। প্ৰথমে আপোনাক কওঁ এই নিমৰ পৰা আপোনাৰ কি লাভ হ'ব। সৰ্বপ্ৰথমে এই নিমে মানুহৰ ৰক্ত পৰিষ্কাৰ কৰে অৰ্থাৎ তেজ চাফা কৰে। নিমে একেবাৰে ব্লাড পিউৰিফায়াৰৰ কাম কৰে। যিজন মানুহৰ মুখত বাৰে বাৰে ফোঁহা ওলায়, যিজন মানুহৰ খজুৱতি হয়, তেওঁলোকে এই নিম পাতৰ পানী নিয়মিতভাৱে সেৱন কৰিব লাগে। কাৰণ নিমৰ পানী এণ্টিবেক্টেৰিয়েল হোৱাৰ লগতে ই এণ্টি ফাংগালো। শৰীৰত হোৱা যিকোনো ধৰণৰ ফোঁহা বা মুখমণ্ডলত হোৱা ফোঁহা এই নিমৰ পানীয়ে খুব সহজতেই ঠিক কৰে। যেতিয়া নিম পানী আপুনি সেৱন কৰিব বা নিমপাত আপুনি খাব, আপোনাৰ শৰীৰৰ ভিতৰৰ যি ৰক্ত সেয়া পৰিষ্কাৰ হ'ব। তেতিয়া আপোনাৰ খজুৱতি বা ফোঁহা এনেকুৱা ধৰণৰ সমস্যাবোৰ নিজে নিজেই নোহোৱা হৈ পৰিব। নিমৰ পানীয়ে মানুহৰ শৰীৰত ব্লাড ডিটক্স কৰে। ব্লাডত থকা যিবোৰ টক্সিন সেইবোৰ এই নিম পানীয়ে দূৰ কৰে, যাৰ ফলত এলাৰ্জি, ভাগৰুৱা ভাৱ বা আপোনাৰ মূৰৰ বিষৰ সমস্যা একেবাৰে নোহোৱা হৈ পৰিব। এতিয়া আপোনাক আমি ক'ম নিমৰ পৰা পাচন বা পেটৰ কি সমস্যা নোহোৱা হয়। নিম পানী সেৱন কৰিলে মানুহৰ পাচন শক্তি বাঢ়ি যায়। লগতে পেটৰ ভিতৰত থকা যিবোৰ হানিকাৰক বেক্টেৰিয়া সেই বেক্টেৰিয়াবোৰ খতম হয়। পেটৰ ইনফেকশ্যনৰ পৰা এই নিম পানীয়ে আপোনাক বচাই ৰাখিব। কাৰণ নিমত এণ্টি ইনফ্লেমেটৰী গুণ পৰ্যাপ্ত পৰিমাণে থাকে, যিখিনিয়ে আপোনাক এই সমস্যাবোৰৰ পৰা একেবাৰে বচাই ৰাখিব। এইবাৰ আপোনাক ক'ব খুজিছোঁ ডায়েবেটিছৰ ক্ষেত্ৰত এই নিম পানী কিমান উপকাৰী। এক কথাত ক'বলৈ যদি মই যাওঁ, ডায়েবেটিছৰ কাৰণে নিম ৰামবাণৰ দৰে। নিম পাতৰ পানীয়ে ব্লাডত থকা ছুগাৰ কণ্ট্ৰল কৰে। যদি ৰাতিপুৱা খালী পেটত আপুনি আধা গিলাচ নিম পানী খাব পাৰে তেন্তে আপোনাৰ ডায়েবেটিছ সদায় কণ্ট্ৰলত থাকিব। নিমত হাই ফ্ল'গছেমিক গুণ থাকে। যদি ডায়েবেটিছ বহুত বেছি বাঢ়ি গৈছে তেন্তে ৰাতিপুৱা আপুনি খালী পেটত নিমপাতৰ পানী সেৱন কৰিবলৈ লওক। যদি আপোনাৰ ডায়েবেটিছ কণ্ট্ৰলত আছে তেন্তে আপুনি এদিন এৰি এদিন নিমপাতৰ পানী সেৱন কৰিব পাৰে। এতিয়া আপোনাক ক'ব খুজিছোঁ ইমিউনিটি মানে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ ক্ষেত্ৰত এই নিমপাতে কেনেদৰে কাম কৰে। চাওক, নিমপাতত ইমিউনিটি বঢ়োৱাৰ গুণ থাকে। এই নিমপাতে শৰীৰৰ বিভিন্ন ইনফেকশ্যনৰ পৰা এজন মানুহক বচাই ৰাখে।
নিমৰ পানী আপুনি যদি সেৱন কৰে তেন্তে আপোনাৰ জ্বৰ, মেলেৰিয়া, ভাইৰেল ফ্লু, ডেংগু বা অন্য ধৰণৰ ভাইৰেল ইনফেকশ্যনৰ পৰা আপুনি বাচি থাকিব পাৰিব। আপোনাৰ চেহেৰা উজ্জ্বল কৰাৰ ক্ষেত্ৰতো এই নিমপাতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি ইতিমধ্যেই কৈছোঁ নিমপাতৰ পানীয়ে ব্লাড পিউৰিফাই কৰে। প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে নিমপাতত। এই দুয়োটাই কেৱল স্বাস্থ্যৰ কাৰণেই নহয়, বৰঞ্চ সৌন্দৰ্যৰ কাৰণেও বহুত বেছি উপকাৰী। নিমৰ ফেচপেক যদি আপুনি আপোনাৰ মুখমণ্ডলত লগায় তেন্তে খুবেই ভাল। নিমপাতৰ লগত মৌৰ প্ৰলেপ যদি আপুনি মুখমণ্ডলত লগাব পাৰে তেন্তে আপুনি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা বাচি থাকিব পাৰিব। আপোনাৰ চেহেৰাৰ ভিতৰত অৰ্থাৎ স্কিনত যিবোৰ বিষাক্ত বা লেতেৰা বস্তু থাকে সেইবোৰ এই নিমপাতে দূৰ কৰি দিব। অৰেল হেল্থৰ কাৰণেও নিমপাতৰ বহু উপকাৰী গুণ আছে। অৰেল হেল্থ অৰ্থাৎ মুখ গহ্বৰৰ সমস্যা, মুখৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰতো নিমপাতৰ গুৰুত্ব অপৰিসীম। নিমপাতৰ পানীৰে আপুনি যদি কুলি কৰে তেন্তে মুখৰ ভিতৰত যিবোৰ হানিকাৰক বীজাণু থাকে সেই বীজাণুবোৰ নাশ হয়। নিমপাতৰ পানীৰে আপুনি মুখখন যদি কুলি কৰে তেন্তে অৰেল ইনফেকশ্যনৰ পৰা আপুনি বাচি থাকিব পাৰিব। এতিয়া আপোনাৰ নিশ্চয় চাগে মনত এটা প্ৰশ্নৰ সৃষ্টি হৈছে, এই নিমপানী কেনেকৈ প্ৰস্তুত কৰিম? একেবাৰে সহজ পদ্ধতি। নিমপানী বনাবৰ কাৰণে আপোনাক অলপমান নিমপাতৰ প্ৰয়োজন হ'ব। এগিলাচ পানী আপুনি উতলাব। সেই পানীখিনিত আপুনি নিমপাতকেইটা দি দিব। যেতিয়া সেই নিমপাতকেইটাৰ সৈতে পানীখিনি উতলি আধা গিলাচ হ'ব, যেতিয়া সেই পানীখিনিৰ ৰং নিমপাতৰ কালাৰৰ নিচিনা হৈ যাব, তেতিয়া সেইখিনি ঠাণ্ডা কৰি চাকনিৰে চেকি ৰাতিপুৱা খালী পেটত আপুনি সেৱন কৰা আৰম্ভ কৰক। যদি আপুনি সেই পানীখিনি সেৱন কৰোঁতে বহুত বেছি আপোনাৰ তিতা লাগিছে তেন্তে সেই পানীখিনিত আপুনি মৌ মিহলাই ল'ব পাৰে। কিন্তু যিসকল ডায়েবেটিছ ৰোগী তেওঁলোকে কেতিয়াও মৌ নিমিহলাব। এটা কথা মনত ৰাখিব, এই নিমপানীয়ে কেৱল আপোনাৰ ব্লাডখিনিয়ে বিশুদ্ধ নকৰে, বৰঞ্চ হৰমনৰ লেভেলো এই পানীখিনিয়ে ঠিক কৰে। নিমপাত আপুনি আৰু এটা পদ্ধতিৰে খাব পাৰে। কেইটামান পাত ছিঙি আনি আপুনি যদি চোবাই খাব পাৰে তেন্তে সেইখিনিও আপোনাক সিমানখিনি উপকাৰ দিব যিমানখিনি আপুনি উতলাই খালে পাব। অন্যথা আপুনি কেইটামান পাত ছিঙি আনি সেয়া পিচি পানীত মিহলি কৰি খালেও একেখিনি লাভেই পাবলৈ সক্ষম হ'ব। সেইখিনি খাওঁতে আপুনি তিতা পাব পাৰে, কিন্তু মুখত যিটো তিতা সেইটো পেটত কিন্তু মিঠা হৈ পৰিব। কাৰণ নিমপাতৰ অনেক হেল্থ বেনিফিট আছে। ইমান বেছি হেল্থ বেনিফিট আছে যিখিনিয়ে এই নিমপাতৰ তিতাখিনি একেবাৰে নোহোৱা কৰি দিব পাৰে। যদি আপুনি একেবাৰেই নিমপাতখিনি চোবায়ো খাব পৰা নাই বা তাৰ ৰসো খাব পৰা নাই তেন্তে সামান্য পৰিমাণৰ মিঠাতেলত আপুনি অকণমান নিমখ দি নিমপাতখিনি ফ্ৰাই কৰি খালেও যথেষ্ট উপকাৰ পাব। কিন্তু আপুনি যিকোনো এটা বস্তু যেতিয়া সতেজ ৰূপত সেৱন কৰিব সেইটোৰ উপকাৰ সদায় বেছি হ'ব। কাৰণ এই নিমপাতৰ আটাইতকৈ বেছি লাভজনক দিশটোৱেই হৈছে ইয়াত ডিটক্সিফিকেশ্যন পাৱাৰ থাকে। আপোনাৰ শৰীৰৰ যিবোৰ লেতেৰা আছে সেই লেতেৰাবোৰ এই নিমপাতে একেবাৰে চাফা কৰি পেলাব পাৰে। আপোনাৰ ছাল মানে আপোনাৰ স্কিনৰ হেল্ডি গ্লোয়িং এই নিমপাতে আনি দিব পাৰে আৰু আপোনাক বহু ক্ষেত্ৰত স্কিন ইনফেকশ্যনৰ পৰা এই নিমপাতে বচাই ৰাখিব। যেনে ধৰক এই গৰমৰ সময়ত আপোনাৰ এলাৰ্জি হ'ব পাৰে, ছালত ৰঙা আপোনাৰ পৰিব পাৰে। এই গৰমৰ সময়ত আপুনি যদি নিমপাত খায় তেতিয়া আপোনাৰ শৰীৰটো ডিটক্স হ'ব। ব্লাডত যিবোৰ লেতেৰা বস্তু আছে সেই বস্তুবোৰ যেতিয়া ওলাই যাব অট'মেটিকেলি আপোনাৰ খজুৱতিখিনি ভাল হ'ব। সেইবাবেই নিমপাত বসন্ত ৰোগতো যথেষ্ট ভাল বুলি মানুহে কয়। বজাৰত যিবোৰ নিম চাবোন পায় সেই নিম চাবোনবোৰ মানুহে লগায়। নিম চাবোন আপুনিও লগাব পাৰে, বেয়া নহয়। কিন্তু নিমপাতৰ পানীৰে গা ধুলে আপুনি যিখিনি উপকাৰ পাব সেইখিনি মই আপোনাক কৈ বুজাই শেষ কৰিব নোৱাৰোঁ। নিমপাত দাঁতৰ কাৰণেও খুবেই উপকাৰী। দাঁতৰ আলু মজবুত কৰাৰ ক্ষেত্ৰত নিমপাতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আজিকালি নিমপাতৰ চূৰ্ণ মানে পাউডাৰ বজাৰত উপলব্ধ। আয়ুৰ্বেদিক সামগ্ৰী পোৱাৰ যিবোৰ দোকান আছে সেই দোকানবোৰত আপুনি নিমপাতৰ পাউডাৰ খুব সহজতেই লাভ কৰিব। সেই পাউডাৰ আপুনি আধা চামুচ লৈ পানীত মিহলি কৰি সেইখিনি আপুনি সেৱন কৰিব পাৰে। কিন্তু মোৰ হিচাপত আটাইতকৈ উত্তম পদ্ধতিটো হৈছে ফ্ৰেছ নিমপাত কেইটামান ছিঙি আনক, সেইখিনি পিছক, সৰু সৰু বড়ি বনাই লওক, সেইখিনি খাই দিয়ক।
যেতিয়া সেইখিনি আপুনি গিলি দিব ইমান বেছি আপোনাৰ তিতাও নালাগিব আৰু আপুনি যিখিনি লাভ পাব লাগে সেইখিনি ইতিমধ্যেই আপোনাৰ শৰীৰটোৱে পাবই কিন্তু এই উপায়টো কৰাৰ পূৰ্বে আপুনি কেইটামান কথা মন দিব লাগিব চাওক যিকোনো আপুনি ঘৰুৱা এটা উপায় যদি কৰে বা এনেকুৱা ধৰণৰ হাৰ্বেল যিবোৰ উপায় আছে এই উপায়বোৰ যদি আপুনি কৰে তেন্তে একেৰাহে লেঠাৰিকৈ কৰিব লাগিব দীঘলীয়া সময়ৰ কাৰণে এদিন আপুনি সেৱন কৰিলে এদিনতেই আপুনি ৰিজাল্ট নাপাব যদি ধাৰাবাহিকভাৱে 3 সপ্তাহ 4 সপ্তাহ বা এমাহ আপুনি সেৱন কৰি থাকে তেতিয়াহে আপুনি ইয়াৰ পৰা আসল লাভ পাবলৈ সক্ষম হ'ব দুদিন কৰি এদিন গেপ দি আকৌ যদি অন্য এটা দিনৰ পৰা আপুনি আৰম্ভ কৰে তেনেকুৱা কৰিলে আপুনি ইয়াৰ আসল লাভ কেতিয়াও নাপায় এটা সিস্টেমত আপুনি এই উপায়বোৰ কৰিব লাগিব যিকোনো এটা উপায় কৰাৰ পূৰ্বে এটা কথা আপুনি মনত ৰাখিব লাগিব আপুনি কনসিস্টেন্সি বজাই ৰাখিব পাৰিবনে নাই ধাৰাবাহিকতা যদি আপুনি বজাই ৰাখিব নোৱাৰে তেন্তে ইয়াৰ আসল লাভখিনিৰ পৰা আপুনি বঞ্চিত হ'ব আৰু এটা কথা ইয়াৰ সেৱন আপুনি সদায় সীমিত পৰিমাণেৰেহে কৰা উচিত বহুত বেছি লাভ হওক বুলি আপুনি বেছিকৈ যদি নিমপাত সেৱন কৰে তেন্তে আপোনাৰ গ্যাস্ট্ৰাইটিছৰ সমস্যা হ'ব পাৰে পেটৰ সমস্যা হ'ব পাৰে তেতিয়া আপোনাৰ লাভতকৈ লোকচানহে বেছিকৈ হ'ব গতিকে সদায় এটা কথা মনত ৰাখিব সকলো বস্তুৰে এটা নিৰ্দিষ্ট পৰিমাণ আছে যদি কিবা আপোনাৰ মেডিকেল কণ্ডিশ্যন আছে আৰু দীঘলীয়া সময় ধৰি যদি আপুনি ঔষধ সেৱন কৰি আছে তেন্তে আপুনি যিকোনো এটা হাৰ্বেল ৰেমেডিজ গ্ৰহণ কৰাৰ পূৰ্বে এবাৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী আমি আশা কৰিছোঁ নিমপাতৰ এই উপকাৰিতাখিনি জানি আপোনাৰ নিশ্চয় ভাল লাগিল আপুনি যদি নিমপাতৰ আৰু কিবা উপকাৰিতা বা ঔষধি গুণৰ বিষয়ে জানে তেন্তে আমাক মুকলিকৈ কমেণ্ট কৰি জনাব পাৰিব এনেকুৱা নহয় যে আমি এই সকলো জানো আপোনালোকৰ সৈতে আমি যিখিনি কথা বিনিময় কৰিছোঁ আপুনিও আপোনাৰ অভিজ্ঞতা আমাৰ সৈতে বিনিময় কৰিব পাৰে বিনিময় কৰিলে জ্ঞান বৃদ্ধি হয় ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব এনেকুৱা ধৰণৰ কথা বতৰাই যদি 10 জনৰ উপকাৰ সাধন কৰিব বুলি আপুনি ভাবিছে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' পোনপ্ৰথম আপুনি পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ